হে গাইছ, আজি আমি যাম ছিংগাপুৰৰ চেণ্ট জনছ আইলেণ্ডলৈ, য'ত আমাৰ জুবিন দাই য়ট পাৰ্টি কৰিবলৈ গৈছিল আৰু সাগৰত সাঁতুৰি আমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল। সেই জেগালৈ আপোনালোকক লৈ যাব খুজিছোঁ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। কেনেকৈ আপুনি যাব পাৰিব তাত, সকলো কথা এই ভিডিঅ'টোত আছে। বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সেইখিনি জেগাতে না চাওক, সেইটো চেণ্ট জনছ আইলেণ্ডছ আৰু এইখন য়ট, আৰু য়টৰ পৰা চাওক হয় আৰু ইয়াতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। তো ইয়াৰ পৰা না সাঁঠি ফেলে এই ৱালখনক লৈ Hey guys, welcome back my YouTube channel DB Turbo. আৰু guys, আজি হৈছে আমাৰ মানে যিটো আমি ছিংগাপুৰ আহিছিলো, যিটো মেইন উদ্দেশ্য, তো তাতে আমি যাম। আৰু ইফালে ধুনীয়াকে জুবিন দাৰ ফটো দিয়া আছে আৰু তলত লেখা আছে সাগৰ তলিত শুবৰে মন। আৰু আমি সেই চেণ্ট জনছ আইলেণ্ডত যাম, মানে যিটো দ্বীপৰ পৰা আমি জুবিন দাক নাপালো, আৰু সেই দ্বীপটো আপোনালোকক দেখাম জুবিন দাই কেনেকে ডুবিল। গোটেইখিনি এৰিয়াটো আমি চাম আৰু তাতে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম। আৰু তাৰে কাৰণে ইফালে আপোনাৰ লৈ লৈছো ফুল, সেইবিলাক ফুল চুল লৈ লৈছো। তো গাইজ পলম নকৰি বলক গৈ সম্পূৰ্ণকৈ চাওক আৰু আমি হোটেলৰ পৰা 10-15 কিলোমিটাৰ আহিলো আৰু টাইম মোটামুটি 10 মিনিটমান লাগছিল। আৰু এইটো পৰ্টে জুবিন দাই ইউজ কৰিছিল। পৰ্টটো বহুত ডাঙৰ আৰু পৰ্টটোৰ নাম হৈছে মেৰিনা চাউথ পিয়াৰ। ইয়াতে গাড়ী চাড়ী পাৰ্ক চাৰ্ক কৰিব পাৰি, আমি ইয়াতে গাড়ী চাড়ী পাৰ্ক কৰিছো। আৰু এইটো হৈছে টিকট। তো গাইজ বলক গৈ থাকো জুবিন দাৰ আইলেণ্ডত। আৰু জয় জুবিন দা। আৰু চবে যাতে এটাই কমেণ্ট কৰে, সেইটো হৈছে #জাষ্টিচ ফৰ জুবিন গাৰ্ড। আৰু আমি প্ৰথমতে যাম এই যিটো আছে লাজেৰিয়া যিটো আইলেণ্ড আছে তাকে লগি যাম, আৰু কেনেকে কি যাম গোটেইখিনি আপোনালোকক দেখাম। মন সঁচাকৈ দিয়ক একদম বহুত বেয়া, মানে যেতিয়া এই জাহাজবিলাক দেখা যায় না, তো তেতিয়া এনে লাগে যে মানে ক'ব নোৱাৰি দিয়ক, ভাষা নাই আৰু। আজি মনটো কিবা বহুত গাইজ গভীৰ গভীৰ লাগি আছে। মানে য়টবিলাক চব তেনেকুৱাই। তো গাইজ বৰ্তমান আমি লাজাৰাছ আইলেণ্ডৰ কাৰণে গৈ আছোঁ। মোটামুটি 10 মিনিটমান আহিলোঁ, আৰু হয়তো ক'ৰবাত 20 মিনিট বা আধা ঘণ্টা সময় আছে লাজাৰ আইলেণ্ড পাই যাম তাৰপিছত। আৰু আমাৰ এইবিলাক চব গ্ৰুপ, কমপ্লিট গ্ৰুপ, গোটেই মতামত ল'ম যেতিয়া আমি জুবিন দাৰ আইলেণ্ডটো পাম, আৰু তাত ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাম। ফুলবিলাক গোটেইখিনি আনিছোঁ, আপোনালোকক মই আগতে দেখাইছোঁ। আৰু যিমানে মানে ধৰক আগুৱাই গৈ আছোঁ, মানে সিমানে কিবা মনটো বহুত মানে একদম গভীৰ গভীৰ লাগি আছে। চাওকচোন সাগৰখন কিমান গভীৰ। সঁচাই জুবিন দাই কৈছিল যে ইমান ডাঙৰ সাগৰ সাঁতুৰি পাৰ হ'ব পাৰিবি নাই চিনেমাখনত, কিন্তু গাইজ জুবিন দাই সাঁতুৰিব নোৱাৰিলে। চাওকচোন চাওক, এইখনেই অব্যাপ্ত সাগৰ, যিখন সাগৰে জুবিন দাক শেষ কৰি পেলালে। আৰু গাইজ ইয়াত চাব পাৰে, ইয়াত মানে সৰু সৰু আইলেণ্ড বহুত আছে। এই এটা আইলেণ্ড যদি চাই আপোনাৰ, ইয়াতে দুটা আইলেণ্ড আছে, আৰু সেনেকে আপোনাৰ এইটো চাইডৰো আছে আইলেণ্ড। এইবিলাক আইলেণ্ড মানে আপোনাৰ সৰু সৰু আইলেণ্ড বহুত আছে। আৰু চাব পাৰে ইফালে আপোনাৰ একদম কমাৰ্চিয়েল ডাঙৰ ডাঙৰ জাহাজবিলাক ইমেদি যায়, মানে এনেকে আপোনাৰ এইটো চাইডেদি মালয়েছিয়া যাব পাৰে আপোনালোকে। তো গাইজ মোটামুটি আমি পালো আইলেণ্ড, আৰু এইটো চেণ্ট জনছ আইলেণ্ডছ। এতিয়া আপোনাৰ ডাঙৰকে লেখা আছে, চাওক সেইটো চেণ্ট জনছ আইলেণ্ডছ, যিটো জুবিন দাক আমি আৰু নাপালো যিটো আইলেণ্ডৰ পৰা। এইটো হৈছে আমাৰ আইলেণ্ড, মানে যিটো আইলেণ্ডত যাওঁ আমি লাজাৰাছ আইলেণ্ড। তো চাওক সেইটো, আৰু এইখন ব্ৰিজ টাইপ দিয়া আছে। তো এনেকে আমি যাম আমি জুবিন দাৰ আইলেণ্ডক লগি। তো গাইজ পালো, আৰু আপোনালোকক দেখাই আছো। চাওকচোন চাওক, এৰিয়াটো চাওক। এই জায়গাটো কিন্তু বহুত বঢ়িয়া জায়গা, কিন্তু এই জেগাটো এতিয়া আমাৰ বাবে মানে ভাল বুলি তো গাইজ আহি পালো, এতিয়া আমি ক'ত আছো আপোনালোকক দেখাই আছো। এক জেগা আমাৰ যিটো লোকেশ্যন, তো চাব পাৰে বৰ্তমান আমি ইয়াতে আছো। আৰু ইয়াৰ পৰা এনেকে যাব পাৰে, চাইকেলো যাব পাৰে, চাইকেল ৰেণ্টত লৈ যাব পাৰে, বা আপুনি খোজকাঢ়ি যাব পাৰে। যাই পাই যাম আমি লাজাৰাছ আইলেণ্ড। আৰু এই আইলেণ্ডৰ পিছত এনেকে আপুনি গৈ সেইটো হৈছে মেইন আইলেণ্ড, যিটোৰ পৰা আমি জুবিন দাক নাপালো, চেণ্ট জনছ আইলেণ্ডছ। তো এইটো, আৰু হয়তো জুবিন দাই হেৰি আশে পাশে কাট হৈছিল। তো বলক এনেকে যাব লাগিব, যাই এনেকে পাই যাম হয়তো সেইটো লাজাৰাছ আইলেণ্ড, আৰু তাৰপিছত এইটো। তো গাইজ বলক গৈ থাকো। আৰু এতিয়া টাইম হৈছে 11:40। আমাৰ গ্ৰুপ আগত গৈ আছে। এইটো হৈছে লাজাৰাছ আইলেণ্ড, মানে যিমানে আমি আগতে নিউজ চাইছিলো, তো এইটো আইলেণ্ডৰ কথাই কৈছিল, য'ত মানে আপোনালোকৰ এই কভিডৰ টাইমত ইয়াত মানে কোৱাৰেণ্টাইন কৰা হৈছিল। আইলেণ্ডটো কিন্তু গাইজ বহুত ধুনীয়া, চাব পাৰে একদম চাৰিওফালে একদম পুৰা সেউজীয়া হৈ আছে, ৰাস্তা ঘাট বহুত ধুনীয়া। আৰু এইখন সাগৰ, এই ব্ৰিজখন দেখছি, তো এইখন ব্ৰিজ পাৰ হ'লে পাই যাম আমি জুবিন দাৰ আইলেণ্ড। এইটো হৈছে লাজাৰাছ আইলেণ্ড, আৰু এইটো হৈছে আপোনাৰ চেণ্ট জনছ আইলেণ্ড। আৰু এইখিনি না এটা ইয়াৰ পৰা
এই তাকালি এটা বঢ়িয়া এটা ৰাস্তা বনাই দিছে মানে আমি যে নিউজত পাই আছিলো যে আপোনাৰ লাজাৰাছ আইলেণ্ডটো বহুত বেয়া বা বহুত মানে ধৰক আৰু মানে আগতে ভূত পেট কিবা কিবি সেইটো নাজানো বাৰু কি আছে কি নাই কিন্তু মানে আইলেণ্ডটো মানে নিউজত পাওঁতে না মানে এনে লাগিছিল যে দেখাত আইলেণ্ডটো বহুত লেতেৰা হ'ব বা একদম দেখাত মানে যাব ভয় লাগব আৰু সেনে লাগছিল আৰু কিন্তু আইলেণ্ডটো যদি চাই না একদম চাফ চুতৰা বহুত ধুনীয়া আইলেণ্ড দেখাত আৰু যে আমি নিউজত পাইছিলো মানে এই দুটা দ্বীপত কোনো মানুহ নাহে এইবিলাক একেবাৰে মিছা কথা কাৰণ আমি ইয়াত বহুত ফৰেনাৰ লগ পাইছোঁ লগতে এই দুটা আইলেণ্ডতে বহুত কেইটা ৰিজৰ্ট আছে য'ত আপোনালোকে ইয়াত ষ্টে কৰিব পাৰে জুবিন দাই ইমান ধুনীয়া এটা জাগাত মানে লাষ্ট মুহূৰ্ত কটাইছিল আৰু এনে সাগৰত এদে কোনোবা এটা কোণাতে মানে চিৰদিন জুবিন দাই ইয়াৰ পৰা গুচি গৈছে আৰু তাকেলৈকে গৈ আছো যিমানে আগে যাই আছো না তো সিমানে একদম মন একদম বহুত বয়াৰ ফালে গৈ আছে সেইখিনি পালে আমি আৰু তাৰপিছত এৰিয়াটো চাম জুবিন দাই মানে সাঁতুৰিছিল আৰু তাতে ধুনীয়াকে আমি শ্ৰদ্ধাঞ্জলি দিম আৰু গাইজ ইয়াতে না লোকেল মানুহবিলাকে মানে ফিচিং কৰা দেখা পাব ফাইনেলি আহি পালো চেণ্ট জনছ আইলেণ্ড মই যিটো আইলেণ্ডত বৰ্তমান আছো এইটো হৈছে চেণ্ট জনছ আইলেণ্ড আৰু ইয়াৰে যদি আপুনি ফ্ৰণ্টত চাই সেইটো হৈছে আপোনাৰ লাজাৰাছ আইলেণ্ড আৰু মই ইয়ত এখন দেখাই আছো এই যে ইয়তখন আছে মই জুম কৰি আপোনালোকক দেখাই আছো এই চাওক ইয়তখন সেম জুবিন দাই জেনেন ইয়ত কৰিছিল সেম টু সেম আৰু মানে এই ইয়তবিলাকে হয়তো এতিয়া মানে এনেকে ৰখে মানে মানুহবিলাকক যদি কোনোবা সাঁতুৰিব বিচাৰে তো এনেকে বধাই দিয়ে আৰু এৰিয়াটো চাওক এইটো এৰিয়া য'ত জুবিন দাই সাঁতুৰিছিল আৰু এইটো ৱাল দেখছি না আপোনালোকে এই জংঘলটোত এইটো চাওক এইখিনি তো ইয়াতে কৈছিল যে এইফালে সাঁতুৰি যাব পাৰিম নেকি জুবিন দা কিয় আহিছিল ইয়াত ফাইনেলি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনৰ কাৰণে একদম ৰেডি হৈছো কমপ্লিট গ্ৰুপ টোটেল আমি 20 জন আছো তো আপোনালোকক মই দেখাই আছো আৰু ইফালে চাওক জুবিন দা ধুনীয়াকৈ লেখা আছে সাগৰতলী খবৰে মন আৰু ইফালে আমি জাষ্টিছ বিচাৰিছো যাতে জুবিন দাৰ কাৰণে জাষ্টিছ পায় তো গাইজ এটাকে আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি জনাব জুবিন দা জাস্টিসও বিচাৰিছে আমি ইয়াতে শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু এতিয়া আমি মায়াবিনী গানটো গাম গোটেইকেইটাই ধুনীয়াকৈ এনেকৈ লাইন আপ কৰা গৈছে তো এতিয়া আমি ধুনীয়াকৈ মায়াবিনী গানটো গাম আপোনালোকক চেলুট তো গাইজ আমি এতিয়া ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনালোঁ জুবিন দাক আৰু এতিয়া মই সঞ্জীৱ দাক মই মাইকটো আগুৱাই দিছোঁ তো সঞ্জীৱ দা দুষাৰ কওক আপুনি আজি আমি দুখেৰে মোটামুটি ক'ব লাগিব ছিংগাপুৰৰ চেণ্ট জনছ আইলেণ্ডত উপস্থিত হৈছোঁ অসমৰ এটা 20জনীয়া টীমে য'ত আমি আমাৰ হিয়াৰামুঠু জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰাইছোঁ যদিও জুবিন দা সদায় আমাৰ হৃদয়ৰ মাজত প্ৰতিজন অসমীয়াৰ হিয়াৰ মাজত আছে সদায় জীয়াই আছে আজি আমি সেই ঠাইখিনি উপস্থিত হৈছোঁ যিখিনি ঠাইত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমি এজন অনুৰাগী হিচাপে প্ৰায় 20জনীয়া অসমৰ এটা টীম আহি আজি ইয়াত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ অনুষ্ঠুপীয়াকৈ হিচাপে আজি আমি আহি ইয়াতে বহুতে দুখ প্ৰকাশ কৰিছোঁ যদিও এটা কথাটো ভাল লাগিছে যে আমি সেই ঠাইখিনি অসমীয়া হিচাপে উপস্থিত হ'ব পাই ধন্য মানিছোঁ নিজকে য'ত আমি জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছোঁ কাৰণ জুবিন দা অসমীয়াৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমুঠু আৰু বিশেষ ক'ব লগা নাই আমি আজি আহি নিজকে এটা ধন্য অসমীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ য'ত আহি সেই চেণ্ট জনছ আইলেণ্ডত উপস্থিত হৈ জুবিন দাক শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিছোঁ আৰু গাইজ এইবাৰ মই জয়ন্ত দাক মাইকটো আগুৱাই দিছোঁ হয় নমস্কাৰ আমি যোৱা পৰহি ছিংগাপুৰ আহি পালোঁ আহি পাই আমাৰ উদ্দেশ্য এটাই আছিল আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ যিটো শেষ নিশ্বাস ত্যাগ কৰিছিলে সেই ঠাইখিনিত আমি একবাৰ শ্ৰদ্ধাঞ্জলি জনাম বুলি মনস্থ কৰিছিলোঁ গোটেইখিনি আজি আমি 20জনীয়া ট্ৰিপটোত চ' আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইয়াতে অনুষ্ঠুপীয়াকৈ হ'লেও কৰিলোঁ তেখেতৰ শেষ শ্ৰদ্ধা ইয়াতে আমি শেষ কৰিলোঁ আৰু আমি এটা কথাই ইয়াৰ পৰা অনুভৱ কৰিছোঁ বা ক'ব খুজিছোঁ চৰকাৰ হওক ন্যায়ালয় হওক এটাই বিচাৰিছোঁ যে জুবিন দাই যাতে ন্যায় পায় অসমৰ মানুহে ভাৰতৰ মানুহে পৃথিৱীৰ মানুহে যেনেকৈ বিচাৰিছে সেনেকৈ যাতে ন্যায় পায় আমি সেইখিনিয়ে কামনা কৰিছোঁ আৰু এইবাৰ মই মাইকটো আমাৰ ট্ৰেভেল এজেঞ্চিৰ দাদাক মই আগুৱাই দিছোঁ हेलो मैं नरेंद्र भंसाली हूँ SM ट्रैवल से मैंने ही ये ट्रिप ऑर्गेनाइज करी है सारे हम असम से 20 लोग
यहाँ पे आए हैं स्पेशली, ये आइलैंड में हम आए हैं ताकि जुबिन दा जहाँ पे लास्ट उनकी हुई थी, जहाँ वो ड्राउन हुए थे, वहाँ पे हम एक बार आना चाहते थे और यहाँ श्रद्धांजलि देना चाहते थे। तो हम होप करते हैं कि उनको जस्टिस मिले, जो भी एकदम सही है वो उनके साथ हुआ जाए। तो वी रिक्वेस्ट ऑल द हायर अथॉरिटीज़ कि जो भी सही रहता है उनको जस्टिस मिला जाए। थैंक यू। एंड रिक्वेस्ट करते हैं कि असम के पीपल ये जगह आएँ। तो दिस इज़ अ प्लेस जहाँ हमारे वन ऑफ द मोस्ट बिलवड सिंगर जुबिन सर, जो यहाँ पे उनकी डेथ हुई थी, तो ये रिक्वेस्ट करेंगे जब भी वो सिंगापुर विजिट करे तो सेंट जॉन्स आइलैंड वो जरूर। थैंक यू। আৰু এইবাৰ মই দিলীপ দাক মাইকটো আগুৱাই দিছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, আমি আজি স্পেচিয়েলি ছিংগাপুৰ আহিছিলোঁ জুবিনদাৰ কাৰণে। আজি 7 নৱেম্বৰ মানে তেওঁ ত্যাগ কৰিছিল, তাত আমি আহি তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ অলপ, আৰু তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা ৰাখি অলপ আমি দুখিত আৰু মানে অসমবাসী ৰাইজক জনাইছোঁ যে এটা মেছেজ দিব খুজিছোঁ, সকলোৱে যেন জয় জুবিনদা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ সকলোৱে লিখে, আজিও লিখি থাকক। জুবিন গাৰ্গদাই আমাৰ আমি জাষ্টিছ নাপাওঁ নাপায় তেতিয়ালৈকে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ। মোৰ ক'ব লগা, মই বেছি ভালকৈ ক'ব নাজানো, তথাপিও কৈছোঁ। আৰু মই এইবাৰ মাইকটো আমাৰ দাদাৰ ওচৰত আগুৱাই দিছোঁ। ফাইনেলি আমি ছিংগাপুৰৰ যিটো আইচলেণ্ড আছিলে, জুবিন দাই আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেই জাগাটো আমি দৰ্শন কৰিলোঁ আৰু জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। মানে জাগাটোত আহি কিনে বহুত বেয়া লাগিছে, জুবিন দাৰ কথা মনত পৰি আছে। আৰু মই মাইকটো এইবাৰ প্ৰজ্ঞানক আগুৱাই দিছোঁ। আপোনালোকে গম পাইছে যে কেইদিনমান আগতে আমাৰ মাজৰ পৰা জুবিন দা আঁতৰি গৈছিলে, তেখেতৰ অকাল মৃত্যু বুলি ক'ব পাৰিম আমি এতিয়া। এই পিছপিনে যে আইলেণ্ডটো আছে দেখিছে আপোনাৰ, এইটো লেজাৰ আইলেণ্ড হয়, আৰু ইয়াতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। যিহেতু বহুত বছৰৰ আগৰ পৰা মই পাঠশালা ৰঙালী বিহুৰ লগত জড়িত আছিলোঁ, আৰু তেখেতক মানে বহুত ভালকৈ আৰু পাওঁ আমি তেখেতক, মানে সেইটো কাৰণে বহুত বেয়া লাগিছিলে। আৰু সেইদিনা যেতিয়া খবৰটো পাইছিলোঁ, আৰু আমাৰো ইয়াতে অহা প্লেন হৈছিল আৰু আহিবলৈ ইয়াতে, সেইটো কাৰণে যেতিয়া ইয়াত আহিলোঁ তেতিয়া গম পালোঁ আৰু মানে জুবিন দা য'তে আছে আৰু তাতে ভালকৈ থাকক, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল, আৰু যি গতিকে জুবিন দাই সাগৰতলীৰ শুবৰে মন গানটো গাই আছিল, আৰু সেনে হৈ গৈছে তেখেতৰ অৰিজিনেল জীৱনতো। আৰু এখন ধুনীয়াকৈ মই বনাই আনিছিলোঁ জুবিন দাৰ ফটো, লগতে সাগৰতলীত শুবৰে মন। তো এইখন ধুনীয়াকৈ এই সাগৰত দি দিম, যাতে জুবিন দাৰ লগত এইখনো সাগৰৰ তলতে শুই থাকে। তো আহক ধুনীয়াকৈ এইখন মই সাগৰত দি দিওঁ। আৰু গাইজ, লাষ্টত আমি এই ফুলেৰে এই সাগৰত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ, যাতে জুবিন দাই ভালে কুশলে থাকে আৰু সদায় আমাৰ মাজত জুবিন দা থাকে। অলপ আগতে যি গামচাই দিছিলোঁ, সাগৰটো একদম ভাই দিছিলোঁ। তো চাওক, লাহে লাহে সাগৰ তলৰ ফালে গৈ আছে গাইজ। আমাৰ জুবিন দাই যিটো মানে পইণ্টত ডুবি গৈছিল বা য'ত সাঁতুৰিছিল, তো চাওক সেইখন হৈছে ইয়ত, মানে জুবিন দাই যেনে ইয়তত আহিছিল না, তো সেনে টাইপৰে ইয়ত। চ' ইয়তখন চাওক, আৰু ইয়াৰ পৰা না এনেকৈ সাঁতুৰিছিল। আৰু এইখন ৱাল মই আপোনালোকক জুম কৰি ধুনীয়াকৈ দেখাই দি আছোঁ। তো চাওক এইখন, মানে এইখন ইয়াতে জুবিন দাং আহিছিল, আৰু ইয়াৰ পৰা না সাঁতুৰি পেলাই এই ৱালখনক যাম বুলি কৈছিল যে তাকে লাগি সাঁতুৰি যাম নেকি। চাওক, এইটোৱে পইণ্ট য'ত মানে জুবিন দা পানীত ডুবি গৈছিল। আৰু এইখন ইয়ত, আৰু ইয়তৰ পৰা চাওক একদম চাৰিওপাশে এনেকৈ ডাঙৰ ডাঙৰ ৱাল দিয়া আছে। তো চাওক ৱাল কমপ্লিট, এইটো চাওক এই ৱাল। চালে আপোনালোকে, তো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তো আজি ভিডিঅ'ত ইমানে আছিল, নেক্সট ভিডিঅ'ত আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।